এই ইলেকশন দিল্লীৰ কাৰণে ইলেকশন নহয়। দিল্লীত আপোনালোকে মোদী ডাঙৰীয়াক 5 বছৰৰ কাৰণে ইতিমধ্যে প্ৰধানমন্ত্ৰী পাতিলে আৰু দিছপুৰতো বিজেপি চৰকাৰ 1.5 বছৰ এতিয়াও আছে আৰু মইতো জানো অহা 50 বছৰ অসমত বিজেপি চৰকাৰে থাকিব, হয় নে নহয়? সেইকাৰণে এতিয়া আমাৰ কাম হৈছে যে বিহালীৰ পৰা এজন আমি বিধায়ক পাতিব লাগে, যোনে ৰঞ্জিত দত্ত ডাঙৰীয়াৰ লগত হাতত হাত ধৰি এই সমষ্টিটোৰ উন্নয়নৰ কাম কৰিব পাৰে। যোৱা কেইদিনমানৰ পৰা বিহালীত কংগ্ৰেছৰ সদস্যসকলে নেতাসকলে ইয়াত বিভিন্ন ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে। মই তেওঁলোকক 2-3টা কথা সুধিব খোজো। বিহালীত কংগ্ৰেছৰ যদি বিধায়ক হয়, দিছপুৰত মুখ্যমন্ত্ৰী কোন থাকিব? দিছপুৰত মুখ্যমন্ত্ৰী কোন থাকিব? তেওঁ মোৰ ওচৰত আহিবনে নাই? তেওঁতো মোৰ ওচৰত আহিব লাগিব। যদি MLA জন মোৰ ওচৰত আহিব লাগে, তেতিয়াহ'লে MLA জন বিজেপি হলে লাভ হ'ব নে কংগ্ৰেছৰ হলে লাভ হ'ব? বিজেপি হলে লাভ হ'ব নে কংগ্ৰেছৰ হলে লাভ হ'ব? মই কংগ্ৰেছ দলৰ যিসকল নেতা ইয়াতে ঘূৰি আছে তেওঁলোকক মই কেইটামান কথা মনত পেলাব খুজিছো। 2009 চন 4 অক্টোবৰ আমাৰ বিশ্বনাথ জিলাত NDFBৰ গুলিত গোৰ্খা আদিবাসী আৰু অসমীয়া সমাজৰ 12 জন লোক নিহত হৈছিল দিলচাং আৰু ভীমাজুলিত। 2014 চনৰ 23 ডিচেম্বৰত NDFBৰ গুলিত আদিবাসী কমিউনিটিৰ আমাৰ কেইবাজনো লোক 27 জন লোক মাটিয়ালু বস্তি, সীমাংপুৰী, জিঞ্জিয়াত নিহত হৈছিল। NDFBৰ গুলিত 23 চনতে জুঙাল বস্তি, বাতাচীপুৰ, শান্তিপুৰ, ঢেকিয়াজুলিত 6 জন লোক নিহত হৈছিল। NDFBৰ গুলিত সেই সময়ত সোনাজুলিত 3 জন লোক নিহত হৈছিল। আজি আপোনালোকে মোক কওক যে অসমত যেতিয়াৰ পৰা বিজেপি চৰকাৰ গঠন হৈছে, কোনোবা গোৰ্খা আৰু আদিবাসী কোনোবা বিদ্ৰোহীৰ গুলিত নিহত হৈছে নেকি? কোনোবা মানুহে আমাৰ এই সমাজখনত অশান্তি সৃষ্টি কৰিব পাৰিছে নেকি? কিন্তু কংগ্ৰেছৰ দিনত গোৰ্খা আৰু আদিবাসী আমাৰ অসমীয়া আৰু বিভিন্ন জনগোষ্ঠীৰ লোকৰ তেজেৰে ফাকুৱা খেলা হৈছিল। সেই কথা কংগ্ৰেছৰ লোকসকলে পাহৰি যাব নালাগে। ভোট খুজিব আহিব সহজ, ভোট খুজিব সহজ, কিন্তু ভোট খোজাৰ আগতে এবাৰ হলেও মনত পেলাব লাগিব যে কংগ্ৰেছৰ দিনত এইখন অসম কেনেকে আছিলে। হত্যা, হিংসা, লুণ্ঠন, তেজৰ ফাকুৱা হৈছিলে। আৰু আজিৰ যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হল, অসমখন শান্তিৰ অসমত পৰিণত হল, জাতি জনগোষ্ঠীৰ মাজত মিলনৰ এক সমন্বয় ভূমিলৈ পৰিণত হল। এই কথা কংগ্ৰেছৰ লোকসকলে মনত ৰখা উচিত হ'ব। মই কংগ্ৰেছৰ নেতাসকলক প্ৰশ্ন কৰিব খোজো, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী গোৰ্খাক বিদেশী ৰক্ষা কোনে দিছিল? কংগ্ৰেছে দিছিল নে নাই? আপোনালোকে আজি এই কথা আপোনালোকে এবাৰ মনত পেলাওক। ডি ভোটাৰৰ নামত কংগ্ৰেছে গোৰ্খাসকলক শাস্তি কিমান দিনলৈ দি আছিল আপোনালোকে মনত পেলাওক। আজি ছবিলাল উপাধ্যায় যিগৰাকী মহান নেতাই কৈছিল আমি খিলঞ্জীয়া অসমীয়া ভাষাক আমাৰ চৰকাৰী ভাষা, আমাৰ ৰাজ্যিক ভাষা কৰিবৰ কাৰণে আমি সৰ্বস্ব বিসৰ্জন দিম। সেইগৰাকী ছবিলাল উপাধ্যায়ৰ প্ৰজন্ম গোৰ্খা লোকসকলক ইমান দিনে বিদেশী ৰক্ষা দি থকা লোকসকল সেই কংগ্ৰেছীসকলে আছিল নে নাই? আপোনালোকে আজি আকৌ এবাৰ মনত পেলাওক। শ্ৰদ্ধাৰ ৰাইজ, এই কংগ্ৰেছী লোকসকলে
আমাৰ কাৰণে আগতেও একো কৰা নাছিল, আজিও তেওঁলোকে একো কৰিব নোৱাৰে। কংগ্ৰেছে কি কয়, বোলে অৰুণোদয় হিতাধিকাৰীৰ কাৰণে আমি দিওঁ। অৰুণোদয় দুখীয়া মানুহক লাগে নে নাই? লাগে নে নাই? 10 তাৰিখে অৰুণোদয় পালে বহুত দুখীয়া মানুহৰ মুখত হাঁহি বিৰিঙে নে নাই? আপোনালোকে কওক। আজি দুখীয়া মানুহে 10 তাৰিখে অৰুণোদয়ৰ কাৰণে আশা কৰি থাকে নে নাই? আপোনালোকে নিজে কওক। আৰু কংগ্ৰেছে কি কয়, বোলে অৰুণোদয় হিতাধিকাৰী। আৰে তোমালোক ৰজা ঘৰৰ মানুহ, তোমালোকৰ দেউতা মুখ্যমন্ত্ৰী আছিল, প্ৰধানমন্ত্ৰী আছিল, কিন্তু বিহালীৰ দুখীয়া মানুহৰ দেউতাক মাক প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী নাছিল। আমাক বিনা পইচাত চাকৰি লাগে, আমাক অৰুণোদয় লাগে, আমাক জীয়াই থাকিবৰ বাবে আমাক শান্তি লাগে, সম্প্ৰীতি লাগে, আৰু আমাক সমন্বয়েৰে আগবাঢ়ি যাব লাগে। আজি ৰঞ্জিত দত্ত ডাঙৰীয়াই মোক কৈছে যে ছবিলাল উপাধ্যায়ৰ ঘৰটো সংৰক্ষণ কৰিব লাগে। যোৱা কেইদিনমান আগতে তেজপুৰত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত মই ছবিলাল উপাধ্যায়ৰ এটা প্ৰতিমূৰ্তি উদ্বোধন কৰিছিলো। সিদিনাখনেই মই মনত সিদ্ধান্ত লৈছিলো যে এইজনে মহান পুৰুষৰ এটা ডাঙৰ প্ৰতিমূৰ্তি গুৱাহাটী মহানগৰীত প্ৰতিষ্ঠা হ'ব লাগে। হ'ব লাগে নে নাই আপোনালোকে কওক? হ'ব লাগে নে নাই আপোনালোকে কওক? আজি শ্ৰদ্ধা ৰাইজ, ডাঙৰ কাম আৰু সৰু কাম দুইটাই কাম একেলগে কৰি আজি আমি ৰাজ্যখনক আগুৱাই লৈ গৈ আছো। মোৰ সৰু কথা এটা মনত পৰিছে, সৰু সাধু কথা এটা। আমাৰ ঘৰত এজন ল'ৰা আছিল, এজন দেউতাকৰ। ল'ৰাজন অলপ আব্ৰা হয়, অকৰা হয়। ল'ৰাজনক বাপেকে এদিন ক'লে যে বাবা, তই বজাৰৰ পৰা গৰু এটা লৈ আহ, গৰুটোৱে গাখীৰ দিব আৰু সেই গাখীৰ তই ডেইলি খাবি। বজাৰলৈকে গ'ল ল'ৰাটোৱে, ধুনীয়া গৰু এটা দেখিলে, ভাবিলে ই ডাঙৰ দীঘল, দেখিলে মৰম লাগে, গৰুটোক ঘৰলৈকে লৈ আহিলে। গৰুটোক দানা পানী খুৱাই আছে, গৰুটোৱে গাখীৰ নিদিয়ে। যিমানে দানা পানী খুৱাই সি ডাঙৰ হৈ গৈ থাকে, কিন্তু সি গাখীৰ নিদিয়ে। তেতিয়া বাপেকক গৈ ল'ৰাটোৱে ক'লে যে বাবা, মই 6 মাহ ধৰি গৰুটোক দানা খুৱাই আছো, গৰুটোৱে দেখোন গাখীৰে নিদিয়ে। তেতিয়া দেউতাকে ক'লে বল গৰুটো চাবলৈ যাওঁ। দেউতাকে গৰুটো চাব আহিলে আৰু আহি কপালত হাত তুলি দিলে। বোলে কপালত হাত তুলি ক'লে বাবা, এইটো দেখোন হালোৱা গৰু, ই গাখীৰ কেনেকে দিব? বোলে বাবা, মইতো ইয়াক দানা খুৱাই আছো। তেতিয়া গৰুটোৱেও ক'লে যে হয়, ই মোক দানা খুৱাই আছে, কিন্তু দানা খুৱালেও মইনো হালোৱা গৰুটোৱে কেনেকে গাখীৰ দিওঁ? আপুনিয়ে কওকচোন। এতিয়া আপোনালোকে কওক, দুই এজনে কৈ আছে কংগ্ৰেছক ভোট দিব লাগে। কংগ্ৰেছক আমি ভোট দিলো। চৰকাৰখন বিজেপিৰ, দিল্লীত কোন? বিজেপি, দিছপুৰত যোন? বিজেপি। ইলেকশ্যন জিকাৰ পিছত আপোনালোকে কংগ্ৰেছৰ MLA জনৰ ঘৰত যাব যে আমাক কাম কৰি দিব লাগে। কংগ্ৰেছৰ MLA জনে কি ক'ব? বোলে দিছপুৰতো মোৰ চৰকাৰ নাই, দিল্লীতো মোৰ চৰকাৰ নাই, মই গাখীৰ কেনেকে দিওঁ? আপোনালোকে মোক কওকচোন, হয় নে নহয়? আজি দিছপুৰত বিজেপিৰ চৰকাৰ, দিল্লীত বিজেপিৰ চৰকাৰ। আমি যদি দিল্লী আৰু দিছপুৰত থকা বিজেপিৰ চৰকাৰখনক ভোট নিদি কংগ্ৰেছক ভোট দিওঁ, বজাৰৰ পৰা হালোৱা গৰু কিনি আনি গাখীৰ আশা কৰা ধৰণৰ কথা হ'বনে নাই? আপোনালোকে নিজে এবাৰ কথাটো উল্লেখ কৰি চাওক, নিজে মনত ভাবি চাওক। আজি আমাৰ ইয়াতে কংগ্ৰেছ দলে আমাক সমালোচনা কৰে। মই কংগ্ৰেছ দলক কেইটামান কথা সুধিব খোজো। আজি অসমত মেট্ৰিক পৰীক্ষাই আটাইতকৈ ডাঙৰ পৰীক্ষা আছিলে, কিন্তু যেতিয়াৰ পৰা বিজেপিৰ চৰকাৰ আহিলে চাকৰিৰ পৰীক্ষা এতিয়া মেট্ৰিক পৰীক্ষাতকৈ ডাঙৰ হ'ল। দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পৰীক্ষা দিয়ে, চাকৰি পায়। পুলিচ কনিষ্টবলত দৌৰে, চাকৰি পায়। 1 টকাও ঘোষ দিব নালাগে।
আজি আপোনালোকে চিন্তা কৰক, এই চৰকাৰী চাকৰি বিনা পইচাত দুখীয়া মানুহে পাব পৰা হোৱাৰ কাৰণে আজিকালি ল'ৰা ছোৱালীয়ে স্কুলত যাব আৰম্ভ কৰিছে, কলেজত যাব আৰম্ভ কৰিছে, পঢ়া শুনাৰ পৰিৱেশ এটা নিৰ্মাণ হৈছে। কংগ্ৰেছৰ দিনত ৰাকেশ পালক যেতিয়া চেয়াৰমেন পাতিছিল 1.5 কোটি টকা দিলেও এটা চাকৰি নাপাইছিল। তেওঁ কয় মোক 2 কোটি দিব লাগিব, 3 কোটি দিব লাগিব। আজি চাকৰিৰ নামত কোনোবাই টকা ল'ব পাৰে নেকি? আপোনালোকে মোক কওক, কোনোবাই টকা লয় নেকি? চৰকাৰী চাকৰিৰ নামত কোনোবাই টকা ল'ব পাৰে নেকি? আজি অসমত কংগ্ৰেছে যি বেয়া কাম কৰি থৈ গৈছিল, আজি তাৰ বিজেপিয়ে পৰিৱৰ্তন আনিছে। মই কি কৰিব পাৰিছো, কি কৰিব নোৱাৰো মই নাজানো, কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি মই অন্তত জীৱনৰ বাবে এটা কাম কৰি থৈ গলো যে কোনো দুখীয়া ল'ৰা ছোৱালীৰ পৰা কেতিয়াও চাকৰিৰ নামত কোনেও আৰু টকা তুলিব নোৱাৰিব। সেই কাম আজি মই কৰি থৈ যাব পাৰিলো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই কব খোজো, আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো 830 টকা দি আৰম্ভ কৰিছিলো। আজি 1250 টকা অৰুণোদয় আঁচনি হল। কংগ্ৰেছ দলে মোক সমালোচনা কৰে, কিন্তু কৰ্ণাটক আৰু অসমৰ বাহিৰৰ যিমান কংগ্ৰেছৰ চৰকাৰ আছে সকলোৱে নিজৰ নিজৰ ৰাজ্যত গৈ অৰুণোদয় আঁচনিৰ কথা কয়। আজি আমাৰ বিহালীত ইলেকশ্যনৰ আগতে, লোকসভা ইলেকশ্যনৰ আগতে মই কৈ থৈ গৈছিলো যে আমাৰ চৰকাৰ যেতিয়া আহিব দিল্লীত, মই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে অৰুণোদয় আঁচনি দিয়াৰ বাবে চেষ্টা কৰিম। চৰকাৰ আহিলে, মোদী ডাঙৰীয়াৰ চৰকাৰ দিল্লীত হল, আমি অৰুণোদয় 3য় আৰম্ভ কৰিলো। আজি মই এই বিহালীত ঘোষণা কৰিব খুজিছো যে ইতিমধ্যে বিহালীত 17,000 পৰিয়ালে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ 15,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। এই প্ৰতিশ্ৰুতি আজি মই বিহালীত দি থৈ গলো। আমাৰ বাইদেউসকলে মাজে মাজে পীযুষ হাজৰিকা মিটিঙত গলে সুধি আছে যে সেল্ফ হেল্প গ্ৰুপৰ 10,000টো কেতিয়া পাম? সুধি আছে নে নাই আপোনালোকে? এতিয়া মই উল্টাই সুধিম, আপোনালোকে কৈ আছে টকাটো কেতিয়া পাম? মই সুধি আছো পিঠা পনা বনোৱা ৰেডি আছে নে নাই? ঘৰত আছে নে নাই? আপোনালোকক মই যেনেকে কথা দিছিলো 40 লাখ মহিলাই আবেদন কৰিছে, আবেদনবিলাক আমি ভাল কৰি স্কুটিনি কৰিলো। এতিয়া মই আজি আপোনালোকক কথা দিছো যে ফেব্ৰুৱাৰী মাহত সকলো আত্মসহায়ক গ্ৰুপৰ সদস্যক 10,000 টকা দিয়া আঁচনি আমি বিহালীৰ পৰাই আৰম্ভ কৰিম। হ'ব? প্ৰথম মিটিংখন মই বিহালীতে পাতিম, কাৰণ বিহালীৰ বাইদেউসকলে ভালকৈ পিঠা বনাব জানে, হয়নে? চেল পিঠাৰ পৰা, অসমীয়া পিঠাৰ পৰা আমাৰ সকলোৱে ধুনীয়াকৈ পিঠা বনাব পাৰে। গতিকে প্ৰথম ফেব্ৰুৱাৰী মাহত 10,000 টকা দিয়া আঁচনি আমি ক'ৰ পৰা আৰম্ভ কৰিম? বিহালীৰ পৰা আৰম্ভ কৰিম। হ'ব? আজি চুক্তি হৈ গল? এটা ডাঙৰ কৰি হাত চাপৰি বজাই দিয়ক। হ'ব? আজিৰ পৰা আৰু কাকো নুসুধিব, এইটো আপোনালোকৰ আৰু মোৰ মাজত চিক্ৰেট। হ'ব? পিঠা মই খাম আৰু একাউণ্টত টকা বিহালীতে প্ৰথমতে দি দিম। অসমতে পাব সকলোৱে, কিন্তু বিহালীৰ পৰা আৰম্ভ কৰিম। 1 ফেব্ৰুৱাৰীত মোৰ জন্মদিন, 1 তাৰিখে বিহালীত আহি টকাটো দি দিম। হ'ব? হৈ গল? 1 তাৰিখে আগতেও ইলেকশ্যন যেতিয়া হয়, প্ৰথম মই বৰগাং কালী মন্দিৰতে আহো সেৱা কৰিবৰ কাৰণে, হয়? আপোনালোকে জানে। আৰু এইবাৰ 1 ফেব্ৰুৱাৰীত মোৰ জন্মদিন, প্ৰথমতে আহি আইসকলক 10,000 টকা দিয়াটো ইয়াতে আৰম্ভ কৰি ল'ম। হ'ব? হ'বতো? পিঠা হ'বনে নাই? পিঠা বনিবনে নাই? এইটো হল মেইন কথা। শ্ৰদ্ধা ৰাইজ, মই অলপ আগতে আপোনালোকক চৰকাৰী চাকৰিৰ কথা কলো।
আমাৰ চৰকাৰ যেতিয়া আহিছিলে তেতিয়া মই কথা দিছিলো যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। চাওঁতে চাওঁতে 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে আৰু মোৰ ইচ্ছা যে মোৰ কাৰ্যকালৰ ভিতৰতে আৰু 30-40 হাজাৰ ল'ৰা ছোৱালীক যাতে আমি চৰকাৰী চাকৰি দিব পাৰো। পুলিচৰ আৰু ইণ্টাৰভিউ ওলাব আৰু 3rd গ্ৰেড 4th গ্ৰেডৰো আৰু ইণ্টাৰভিউ ওলাব। কিন্তু তাৰ লগত আমি এটা নতুন আঁচনি আৰম্ভ কৰিছো, সেইটো হ'ল যিসকল ডেকা ল'ৰাই চৰকাৰী চাকৰি নাপায় তেওঁলোকক আমি 2 লাখ টকাকৈ দিম। তাৰে 1 লাখ টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই দিব নালাগে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। ইতিমধ্যে বিহালীত 200-250 ল'ৰা ছোৱালী এই আঁচনিৰ পৰা উপকৃত হৈছে। মই বিহালীৰ ডেকা ল'ৰা ছোৱালীক কথা দিছো অহা 6 মাহৰ ভিতৰত বিহালীত আৰু 1500 ল'ৰা ছোৱালীক মই এই আঁচনিৰ অধীনলৈ আনিম। বিহালীৰ 1500 ল'ৰা ছোৱালী উপকৃত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বিহালীত চাহ বাগিচা আছে। গোটেই অসমতে আমি চাহ বাগিচাৰ মজুৰি বৃদ্ধি কৰিছো, দয়াল দাস পানিকা আঁচনি আনিছো, বাগিচাত আমি ৰাস্তা বনাইছো। এইবাৰ বাগিচাৰ বাবে আমি এটা নতুন কাম কৰিব খুজিছো, সেয়া হৈছে বাগিচাৰ কোৱাৰ্টাৰত, বাগিচাৰ লাইনত যিবিলাক শ্ৰমিকে ইমান দিন ধৰি বসবাস কৰি আছে তেওঁলোকৰ নামত এই ঘৰবিলাক ৰেজিষ্টাৰ কৰি দিয়া, বাগানৰ পৰিৱৰ্তে শ্ৰমিকক আমি ঘৰ দিয়াৰ বাবেও আমি সিদ্ধান্ত লৈছো, যাতে লাইনৰ ঘৰৰ মালিক বাগিচাৰ শ্ৰমিক হ'ব পাৰে, বাগিচাৰ কৰ্মচাৰী হ'ব পাৰে আৰু চাহ বাগিচাৰ লোকসকলে তেওঁলোকৰ অধিকাৰ উভতাই পাব পাৰে। তুলিৰাম ৰংহাং ডাঙৰীয়া আমাৰ ইমান দিনে বিহালীত বসবাস কৰি থকা কাৰ্বি সমাজৰ বিভিন্ন দাবী মোৰ ওচৰত উত্থাপন কৰিছে। কাৰ্বি ভৈয়ামৰ কাৰ্বিৰ কাৰণে আমি কাউন্সিল বনামেই, লগত ফৰেষ্টৰ যাতে মাটিত আমাৰ কাৰ্বি সমাজেও যাতে পট্টা পাব পাৰে তাৰ বাবেও আমি ব্যৱস্থা হাতত ল'ম। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, বিহালী সমষ্টি আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ সমষ্টি। বিহালী ৰাইজৰ এটা বহুত দিনীয়া দাবী আছে যে বৰগাঙত ৰেল ৰখিব লাগে, হয় নে নহয়? বহুত দিনৰ পৰা এটা দাবী আছে। মই আপোনালোকক কথা দিছো যে বৰগাঙত ৰেল নৰখুৱাকৈ অহাবাৰ আমি ইয়াত ইলেকশ্যনে নেখেলো, হ'ব? অহাবাৰ ইলেকশ্যনৰ আগতে বৰগাঙত আপোনালোকৰ ৰেল ৰখিবই, আৰু নহলে মই বৰগাং বেডেটিত ৰেল ৰখিবই, নহলে আপোনালোকৰ ইয়াত মই দুবাৰ ইলেকশ্যনৰ কেম্পেইনৰ কাৰণে নাহো, হ'ব? ঠিক আছে? বেডেটি বৰগাং দুটাই কলো। বেডেটিত কলেজো আৰম্ভ হৈ গল নে নাই আৰম্ভ? কলেজৰ কামো হল। আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াই মোক কেইটামান দাবী দিছে, মই এটা এটাকৈ কৈ গৈছো। যিখিনি আপোনালোকে ভাবে যে হ'ব লাগে আপোনালোকে মোক কৈ যাব। বিহালীত ৰাস্তা ঘাট হৈছে, কিন্তু ঘৰলৈকে সোমাই যোৱা গাঁৱৰ চুবুৰী ৰাস্তাবিলাক হোৱা নাই। ৰঞ্জিত দত্তই মোক কৈছে যে 100 কোটি টকা যদি দিয়া যায় তেতিয়াহ'লে আমাৰ বিহালীৰ কামখিনি হৈ যাব। ঠিকে কৈছে নে? ঠিক আছে। দ্বিতীয়তে কৈছে বুৰৈ বৰগাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰক্ষা কৰিব লাগে, হয়নে? তাৰ পিছত কৈছে বিহালীৰ বিমাৰী বনগাঁও, কাজিয়ামাটি, নাহৰজান, বগীজুলি গাঁৱত ফৰেষ্টৰ অবজেকশ্যনৰ কাৰণে ইলেক্ট্ৰিচিটি হোৱা নাই, ইলেক্ট্ৰিচিটিখিনি কৰি দিব লাগে। ঠিকে কৈছে নে? কোৱা নাই নেকি? ঠিকে মানে কৈছে, ঠিকে কৈছে। তাৰ পিছত 3 খুঁটিত এখন হস্পিটাল লাগে, ঠিকে কৈছে। বটিয়ামৰিত হাইস্কুল লাগে, মই কৈ গৈছিলো 1 জানুৱাৰীৰ পৰা হাইস্কুল হৈ যাব, আগতে কৈছিলো। বিহালীত
হাতী মানুহৰ সংঘাতৰ বাবে সোলাৰ ফেন্সিং ল'ব লাগে। বৰগাঁও ৰেলৱে ষ্টেচনত ইণ্টাৰচিটি, বেডেটি আৰু মোনাবাৰী ৰেল ষ্টেচনত ৰঙিয়াৰ পৰা মুকক চেলেং ৰেল ৰখাব লাগে। হয়নে? হয়নে নহয়? অলপ ডাঙৰ কৰি কওক হয় বুলি। বঢ়িয়া। বিহালী মহাবিদ্যালয়ত চাহ জনজাতি আৰু আদিবাসীৰ বাবে এটা হোষ্টেল লাগে। লাগে নে নালাগে? লাগে। এখনতো ঠিকে আছে, হোষ্টেল ছোৱালীৰ কাৰণে বেলেগে লাগিব, ল'ৰাৰ কাৰণে বেলেগে লাগিব। এটা হোষ্টেলত নহব, হয়নে? দুটা হোষ্টেল লাগিব। এইটো অলপ ভুল আছিলে। তাৰপিছত বাঘমাৰী চাহ বাগিচাত এটা উৰিয়া সাংস্কৃতিক কেন্দ্ৰ লাগে। ৰাতিপুৱা নীলোৎপলে মোক হোৱাটছআপ দিছিলে, হয় নে নহয়? তাৰপিছত মোনাবাৰীত এটা ফুটবল ট্ৰেইনিং চেণ্টাৰ লাগে। মোনাবাৰী এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা, হয় নে নহয়? তাৰপিছত ছবিলাল উপাধ্যায়দেৱৰ বাসগৃহটো ঐতিহ্য ভৱন কৰিব লাগে। এইটোতো কৰিমই। গুৱাহাটীত ছবিলাল উপাধ্যায়ৰ এটা ডাঙৰ প্ৰতিমূৰ্তিও আমি নিৰ্মাণ কৰিম। কাৰণ এই মানুহজন অকল গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তি নহয়, তেওঁ অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠা। এই কথা আমি মনত ৰাখিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সাৰ আৰু ৰাসায়নিক দ্ৰব্য বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিব লাগে। মায়েমৰা সমাজৰ সাংস্কৃতিক ভৱন স্থাপন কৰিব লাগে। অসম অৰুণাচলৰ সীমা সমস্যা সমাধান কৰিব লাগে। বিহালীত শিক্ষক ভৱন কৰিব লাগে। কাৰ্বি কল্যাণ পৰিষদ গঠন কৰিব লাগে। কাৰ্বি সমাজৰ ঐতিহ্য গৌৰৱ ৰক্ষা কৰিব লাগে। বনভূমিত পট্টা দিব লাগে। এই কামখিনি আপোনালোকৰ সমৰ্থন আছে নে নাই? অলপ কম আছে নেকি? নে বেছিকৈ আছে? তেতিয়াহ'লে আপোনালোকে সকলোৱে কওক, এই কামখিনি কৰিব লাগিব নে নাই? লাগিব। তেতিয়াহ'লে আপোনালোকে যেতিয়া সকলোৱে বিচাৰিছে, এই গোটেইবিলাক কাম 2025 ডিচেম্বৰৰ আগতে পুৰা ধুনীয়াকৈ হৈ যাব। হ'ব? আপোনালোকৰ গোটেইখিনি কথা মই কলো। দুটা কথাৰে মই সামৰণি মাৰিম। কোনটো? কমাই দিব লাগে ৰ। আজি আপোনালোকক মই দুই তিনিটা কথা নতুনকৈ কব খুজিছো। সেইটো হ'ল, বিহালীত যিসকলৰ ৰেচন কাৰ্ড নাই, বৰ্তমান ৰেচন কাৰ্ডৰ পৰ্টেলটো খোলা আছে। আপোনালোকে এপ্লিকেশ্যন কৰি ৰেচন কাৰ্ড লৈ লওক। আমি বিহালীৰ সকলো ৰাইজকে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি দিম। অৰুণোদয় আঁচনি 15,000 যেতিয়া অৰুণোদয় আঁচনি পাব, বিহালীত এক প্ৰকাৰ প্ৰতিটো পৰিয়ালতে অৰুণোদয় আঁচনি আহিব। আপোনালোকে যেন ধুনীয়া কৰি আবেদন কৰে, কাৰণ নতুন অৰুণোদয় আমি ফেব্ৰুৱাৰী মাহৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম। 3 নম্বৰ, ডেকা ল'ৰা ছোৱালীখিনিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে যেন আবেদন কৰে। 14 তাৰিখে আবেদনৰ শেষ তাৰিখ। তাৰ আগতেই যাতে ল'ৰা ছোৱালীয়ে আবেদন কৰে, তাৰ বাবে মই অনুৰোধ কৰিম। আমাৰ চাহ বাগিচাৰ লোকসকলে দয়াল দাস পানিকা আঁচনিৰ বাবে আপোনালোকে আবেদন যিবিলাক কৰি থৈছে, গোটেইবোৰ আবেদন আমি মঞ্জুৰি কৰাৰ ব্যৱস্থা কৰি দিম। চতুৰ্থতে, আপোনালোকক মই এটা কথা কব খুজিছো। আগতে অকল ৰেচন কাৰ্ড থকা মানুহে 5 লাখ টকাৰ চিকিৎসা সেৱাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছিলে। এতিয়া আমি সিদ্ধান্ত লৈছো, চৰকাৰী চাকৰি কৰা মানুহেও যদি অৱসৰ পায় বা ধনী মানুহ, দুখীয়া মানুহ, যাৰে পৰিয়ালত ৰেচন কাৰ্ড থাকক বা নাথাকক, 70 বছৰৰ ওপৰৰ প্ৰতিটো পৰিয়ালকে আমি প্ৰতিজন ব্যক্তিকে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিম। ৰেচন কাৰ্ড থাকক বা ৰেচন কাৰ্ড নাথাকক, 70 বছৰৰ ওপৰৰ সকলো ব্যক্তিকে মই অনুৰোধ কৰিম যে এতিয়া পৰ্টেল খোলা আছে, সকলোৱে যাতে আবেদন কৰে। আৰু আমাৰ পাৰ্টিৰ ফালৰ পৰাও এই আবেদন প্ৰক্ৰিয়াত আপোনালোকক আমি সহায় কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এটাই কথা মনত ৰাখিব যে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, অৰুণোদয় আঁচনিয়ে হওক,
টকা পইচা নোহোৱাকৈ চৰকাৰী চাকৰিয়ে হওক, স্কুলৰ ল'ৰা ছোৱালীক চাইকেলে হওক, কলেজৰ ল'ৰা ছোৱালীক স্কুটিয়ে হওক, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে হওক, আজি আমাৰ ৰাজ্যত যিমানবিলাক ভাল ভাল কাম হৈছে, আগত কেতিয়াও এনেধৰণৰ কাম হোৱা নাছিল। আজি প্ৰথমবাৰৰ বাবে আমি গৌৰৱ কৰিব পাৰোঁ যে স্বাধীনতাৰ ৭৮ বছৰ পিছত গোৰ্খা লোকসকলে আজি নিজকে আমাৰ চৰকাৰৰ চেষ্টাৰ কাৰণে নিজকে খিলঞ্জীয়া বুলি পৰিচয় দিব পাৰিছে। আপোনালোকে মনত ৰাখিব যে কংগ্ৰেছ দলে আহি ৰাজনীতি কৰিব পাৰে, কিন্তু কংগ্ৰেছ দলে অসমৰ ৰাইজৰ বাবে আগতেও একো কৰা নাছিল, ভৱিষ্যতেও একো নকৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মই অসমৰ মুখ্যমন্ত্ৰী হৈছোঁ। মোৰ দেউতা অসমৰ মুখ্যমন্ত্ৰী নাছিলে, মোৰ দেউতা ৰাজনীতি কৰাও নাছিলে। আজি আমাৰ অসমত কংগ্ৰেছ দলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে, কিন্তু আমি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰোঁ। আমি বাগিচাৰ লাইনত জন্ম হোৱা দিগন্ত ঘাটুৱাৰ দৰে ল'ৰাক আমি ৰাইজৰ মাজলৈ ওলাই লৈ আহি আমি বিধায়ক বনাওঁ। আজি আপোনালোকে আমাৰ মঞ্চলৈ চাওক, ইয়াত যিমান MLA আছে, কাৰো দেউতাক মাক আগত MLA নাছিল। ৰূপজ্যোতি কুৰ্মীৰ পৰা আৰম্ভ কৰি ৰূপম কুৰ্মীৰ যেতিয়া বাগিচাৰ লাইনত আছিলে, লাইনৰ পৰা গৈ তেওঁ আগবাঢ়ি আহিছিলে। আজি আপোনালোকে চিন্তা কৰক, পীযুষ হাজৰিকাৰ দেউতাক অসমৰ মুখ্যমন্ত্ৰী নাছিলে। ইয়াতে তুলিৰাম ৰঙাঙৰ দেউতাক কাৰ্বি আলঙৰ CM নাছিলে, মাষ্টৰ আছিলে। আজি আমাৰ ইয়াতে যিমান বিধায়ক আছে, এজন এজনকৈ বিধায়ক সাধাৰণ ঘৰৰ পৰা আমি তুলি লৈ আহি তেওঁলোকে পৰিশ্ৰম কৰি বিজেপি দলে মাকৰ দৰে তেওঁলোকক আজি আগবঢ়াই লৈ গৈছে, ৰাইজৰ মাজলৈ লৈ গৈছে। কংগ্ৰেছ দলে আজি অসমত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে। হিতেশ্বৰ শইকীয়াৰ ল'ৰা, তৰুণ গগৈৰ ল'ৰা, ৰকিবুল হুছেইনৰ ল'ৰা, ভূমিধৰ বৰ্মনৰ ল'ৰা, বাপেকৰ পৰিচয় হৈছে তেওঁলোকৰ একমাত্ৰ পৰিচয়। আমি সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীক ৰাজনীতিলৈ লৈ আহিছোঁ। সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিছোঁ। চাহ বিক্ৰী কৰা ল'ৰাক আজি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰধানমন্ত্ৰী পাতিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা মাহত মই লগ পাইছিলোঁ। তেতিয়া মোক মোদী ডাঙৰীয়াই কৈছিলে যে হিমন্ত, আমাক ভগৱানে বহুত দিলে, প্ৰধানমন্ত্ৰীও পাতিলে, মুখ্যমন্ত্ৰীও পাতিলে। অহা 5 বছৰত আমি এটা নতুন কাম কৰিব লাগিব। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ যে মোদী ডাঙৰীয়া কি নতুন কাম? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 1.5 লাখ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীক আমি ৰাজনীতিৰ পথাৰলৈ লৈ আহিব লাগিব, যাতে ভাৰতৰ ৰাজনীতি পৰিয়ালকেন্দ্ৰিক নহয়, ভাৰতৰ ৰাজনীতি সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে নিয়ন্ত্ৰণ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক অনুৰোধ কৰিম, এই বিজেপি আপোনালোকৰ দল, নৰেন্দ্ৰ মোদী আপোনালোকৰ প্ৰধানমন্ত্ৰী, আমাৰ চৰকাৰ আপোনালোকৰ চৰকাৰ, দিগন্ত ঘাটুৱাৰক আপোনালোকে ভোট দিলে নৰেন্দ্ৰ মোদী